2026 চনৰ 1 ফেব্ৰুৱাৰীত গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই পৰীক্ষাটিত ইংলিছৰ ছেকশ্যনটোৱে অতি ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব কাৰণ ইংলিছৰ পৰা 50 কুৱেশ্যন আহিব অৰ্থাৎ 50টা কুৱেশ্যন আহিব আৰু 50 মাৰ্কছৰ বাবে 50টা কুৱেশ্যন আহিব আৰু এই 50টা কুৱেশ্যন যদি আপোনালোকে কৰিবলৈ হয় তেন্তে আপোনালোকে কৰিব লাগিব লাষ্ট 10 ইয়েৰ্ছৰ PYQ আৰু সেই PYখিনি পাই যাব আমাৰ এই ইংলিছৰ ই বুকখনত গতিকে আমি এই ই বুকখনত আমি টোটেল 53খন পেপাৰ আলোচনা কৰিছোঁ আৰু ইয়াত আছে প্ৰায় 1500 প্লাছ কুৱেশ্যন ঠিক আছে গতিকে আপোনালোকে যদি এই ই বুকখন পঢ়ি যায় তেন্তে আপোনালোকৰ নিশ্চয়কৈ টোটেল 50ৰ ভিতৰত 50 কুৱেশ্যন কৰিবলৈ আপোনালোকে সক্ষম হ'ব প্ৰায় ইংলিছৰ আপোনালোকে এই পৰীক্ষাটিত আপোনালোকে ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব ইংলিছ ছেকশ্যনটোৱে আৰু আপোনালোকে পৰীক্ষাত চিলেকশ্যন হ'ব নে নহ'ব এই সকলোখিনি এই ইংলিছৰ ছেকশ্যনটোৰ ওপৰত নিৰ্ভৰ হৈছে গতিকে আপোনালোকে গোটেইখিনি PYQ যদি একেলগত লাগে আপোনালোকে এই ই বুকখন পাৰচেছ কৰক আৰু এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক আৰু আপোনালোকে যদি ইংলিছৰ গ্ৰামাৰৰ ওপৰত অলপ হ'লেও কামাণ্ড আছে অলপ হ'লেও ইংলিছৰ গ্ৰামাৰৰ বিষয়ে জানে তেন্তে আপোনালোকে ই বুকখন পঢ়িয়ে আপোনালোকে ইংলিছৰ ছেকশ্যনটো আপোনালোকে প্ৰিপেৰেশ্যন কমপ্লিট কৰিব পাৰিব আৰু যদি আপোনালোকে যিমান গ্ৰামাৰ বুক পঢ়ি গ'লেও আপোনালোকে যদি এই PYQখিনি কৰি নাযায় তেন্তে আপোনালোকৰ প্ৰিপেৰেশ্যন ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা উৰুৱা হৈ ৰ'ব আৰু 1-2 মাৰ্কছৰ কাৰণে আপোনালোকৰ এই যি ছিলেকশ্যন এই পৰীক্ষাটোত গুৱাহাটী হাইকোৰ্টৰ যি JEE পৰীক্ষাটোত আছে তাত আপোনালোকৰ ছিলেকশ্যন হৈ নুঠিব পাৰে গতিকে আপোনালোকে আজিয়ে পাৰচেছ কৰক এই ই বুকখন আৰু ইয়াত আপোনালোকে টোটেল যিমান কুৱেশ্যন আছে সকলোখিনি কৰি যাওক ইয়াত আপোনালোকে দেখিবলৈ পাব আপোনালোকে যে কুৱেশ্যন দিয়া আছে তাৰ আনচাৰো দিয়া আছে লগতে এই সকলোখিনি যদি আপোনালোকে কৰি যায় তেন্তে আপোনালোকে নিশ্চয়কৈ এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আপোনালোকে স্মাৰ্ট প্ৰিপেৰেশ্যন কৰক স্মাৰ্ট প্ৰিপেৰেশ্যন কৰিলেহে আজিকালি যিকোনো ধৰণৰ কম্পিটিটিভ পৰীক্ষাত আপোনালোকে পাছ কৰিব পাৰিব উইদাউট স্মাৰ্ট প্ৰিপেৰেশ্যন আপোনালোকে একো পৰীক্ষা পাছ কৰিব নোৱাৰে গতিকে স্মাৰ্ট প্ৰিপেৰেশ্যন কৰক এই ই বুকখনৰ সকলোখিনি কুৱেশ্যন আছে আপোনালোকে এই ই বুকখন আপোনালোকে পাৰচেছ কৰি পঢ়ি যাওক আপোনালোকে নিশ্চয়কৈ পৰীক্ষাটো উত্তীৰ্ণ হ'ব আৰু এই ই বুকখন পাৰচেছ কৰিবলৈ আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব লিংকত গৈ আপোনালোকে আমাৰ যি ৱেবছাইট আছে bdcoaching.in তাত আপোনালোকে ভিজিট কৰিব আৰু তাত ভিজিট কৰি আপোনালোকে ই বুকখন পাৰচেছ কৰিব পাৰিব আৰু আপোনালোকক ইমেইলত নহ'লে আপোনালোকে ডাউনলোড ছেশ্যনত আপোনালোকে স্মল এমাউণ্ট এটা পে' কৰি কিনে আপোনালোকে ই বুকখন পাই যাব আৰু ই বুকখন আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰে নহ'লে আপোনালোকে মোবাইলত আৰামকৈ পঢ়িব পাৰিব টেবলেট নাইবা লেপটপতো আপোনালোকে আৰামছে পঢ়িব পাৰিব আৰু এইখন ই বুক যদি কৰি যায় আপোনালোকে যদি এই টোটেল 1500 প্লাছ কুৱেশ্যনখিনি কৰি যায় তেন্তে আপোনালোকে নিশ্চয়কৈ ইংলিছৰ ছেকশ্যনটোত আপোনালোকক বিশেষভাৱে সহায় কৰিব গতিকে এয়াই আছিল আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত যাওক এতিয়া ই বুকখন পাৰচেছ কৰক দাম বেছি নহয় মাত্ৰ 199 ৰুপিজ কৰা হৈছে আপোনালোকে বেলেগ চাব পাৰে তাত বহুতো দামত আপোনালোকক কোৰ্চসমূহ চেল কৰা হয় গতিকে এটা ষ্টুডেণ্টৰ যিমানখিনি সহায় হোৱাকৈ আমি ই বুকখন প্ৰস্তুত কৰিছোঁ আৰু অতি কম দামত 199 ৰুপিজত আমি এই ই বুকখন চেল কৰিছোঁ গতিকে আপোনালোকে এতিয়া ই বুকখন পাৰচেছ কৰক আৰু প্ৰিপেৰেশ্যন অতি সোনকালে ষ্টাৰ্ট কৰক যাতে আপোনালোকে এই ছিলেকশ্যনটোত আপোনালোকৰ এই পৰীক্ষাৰ ছিলেকশ্যনটো যি আমাৰ 367টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত যাতে আপোনালোকৰ ছিলেকশ্যন ৰখি নাযায় তাৰ বাবে আপোনালোকে বিশেষভাৱে প্ৰস্তুত হৈ উঠক আৰু এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক ধন্যবাদ